বৰ্তমান সময়ত যোৰহাটৰ এটা ডাঙৰ সমস্যা হৈছে জাবৰৰ সমস্যা। যোৰহাটৰ একাংশ মানুহে সৃষ্টি কৰিছে এই জাবৰৰ সমস্যা। এজাক উচ্চ শিক্ষিত যুৱক যুৱতী আৰু জাবৰ হয়, ঠিকেই শুনিছে। যোৰহাটৰ এজাক উচ্চ শিক্ষিত যুৱক যুৱতী ওলাই আহিছে ৰাইজৰ হকে কাম কৰিবলৈ, অৰ্থাৎ যোৰহাটক এখন সুন্দৰ চাফ চিকুণ কৰি জাবৰ মুক্ত নগৰ হিচাপে গঢ়ি তুলিবলৈ ওলাই আহিছে এজাক উচ্চ শিক্ষিত যুৱক যুৱতী। তেওঁলোকৰ এই বেচৰকাৰী সংস্থাটোৰ নাম ৰাখিছে সাহস। এই বেচৰকাৰী সংস্থাটোৰ সাহসৰ মুখ্য কাৰ্যালয় হৈছে বেংগালুৰু। এই সন্থাৰ লগত জড়িত হৈছে যোৰহাটৰ এজাক উচ্চ শিক্ষিত যুৱক যুৱতী। তেওঁলোকে এই অনুষ্ঠানটিৰ জৰিয়তে ৰাইজৰ পৰা কোনো ধৰণৰ মাচুল নোলোৱাকৈ জাবৰ নিষ্কাশন তথা ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে প্ৰতিটো সময়তে বিভিন্ন মাধ্যমৰ যোগেদি ৰাইজক য'তে ত'তে যধে মধে জাবৰ মুক্তভাৱে নেপেলাবলৈ আহ্বান জনাই আহিছে। আজি যোৰহাটৰ ৯ নং ৱাৰ্ডৰ দহাবৰা চুকৰ বিভিন্ন ঠাইত জাবৰ নিষ্কাশন কৰি জাবৰ মুক্ত কৰি ৰখাৰ এক কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ নেতৃত্ব বহন কৰে যোৰহাটৰ এগৰাকী সমাজসেৱিকা প্ৰণীতা বৰাই, লগতে সাহসৰ সদস্যসকলে। এই অঞ্চলৰ বহুদিনীয়া সমস্যা আছিল এই জাবৰৰ সমস্যা। এই সমস্যা সমাধানৰ বাবে তথা জাবৰ মুক্ত কৰি ৰাখিবলৈ সকলো ৰাইজকে আহ্বান জনোৱাৰ লগতে কয় যে কোনো ব্যক্তিয়ে যদি জাবৰ বেগত লৈ আহি য'তে ত'তে যধে মধে পেলায় তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। লগতে কয় যে প্ৰতি ঘৰ মানুহৰ ঘৰত প্ৰতিদিনাই যিসমূহ জাবৰ ওলায় সেই জাবৰসমূহ পৌৰসভাই প্ৰতি ঘৰ মানুহৰ ঘৰৰ পৰাই সংগ্ৰহ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, দ্য এনি ৰেনো টাইমছ। সাহস নামৰ যিজন NGO হয়, ছলিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰত আমি কাম কৰোঁ। যিহেতু যোৰহাট মিউনিচিপালিটি বৰ্ডৰ ছাপৰ্টত আমি এইটো কাম কৰি আছোঁ। 2 বছৰ ধৰি আমি বেলেগ বেলেগ ৱাৰ্ডত আমি মেইনলি কাম কৰি আছোঁ আমাৰ SHG যিবোৰ কালেকশ্যন টীম থাকে তেওঁলোকৰ লগত। কিন্তু যোৰহাট মিউনিচিপালিটি বৰ্ডৰ যিহেতু মেন পাৱাৰ আছে, তো আমাৰ যিখিনি টেকনিকেল এডভাইচ আমি দিব পাৰোঁ, আমি সিমান চেষ্টা কৰিছোঁ কি যাতে আমি ইয়াত যোৰহাটত এটা জাবৰমুক্ত যোৰহাট সৃষ্টি কৰিব পাৰোঁ উইথ এ চিষ্টেমেটিক প্ৰচেছত কৰিব পাৰোঁ। কালেকশ্যন যাতে ৰেগুলাৰলি হয়, ডাষ্টবিন যেনেকৈ পাব্লিক ডাষ্টবিন সেইবোৰ যাতে যোৰহাটৰ পৰা একদম নাইকিয়া হৈ যায় আৰু মানুহে যাতে য'তে ত'তে জাবৰ জ্বলোৱা বা পেলোৱাৰ সেইটো যাতে বন্ধ কৰিব পাৰোঁ, সেইটো এডভাইচ আমি দিবৰ কাৰণে আমি যোৰহাট মিউনিচিপালিটি বৰ্ডৰ লগত একেলগে কামটো কৰিব লাগিব। যেনেকৈ আমাৰ এক্টিভ চিটিজেনছ আছে আমাৰ যোৰহাটত, তেওঁলোকৰ লগত মিলি পেলাই আমি চবে একেলগে কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। যিহেতু আপুনি ক'লে, আমি চবকে ৰিকুৱেষ্ট কৰি আছোঁ কি জাবৰটো যাতে য'তে ত'তে নেপেলাই, নজ্বলায় আৰু গাড়ীত যাতে জাবৰ দিয়ে। কিন্তু তাৰ বিনিময়তো বহুত প্ৰব্লেম সৃষ্টি হৈছে আৰু সেইটো কাৰণে আমি ৰুলছ এণ্ড ৰেগুলেশ্যন আমি আনিবলৈ চেষ্টা কৰি আছোঁ যোৰহাট মিউনিচিপালিটি বৰ্ডৰ লগত, DC ছাৰৰ লগত। আমাৰ যোৰহাটৰ ৰুলছ ৰেগুলেশ্যন আনিলে আমাৰ পেনাল্টি, ফাইন আৰু অবজাৰ্ভেশ্যন কৰা হ'ব, মনিটৰ কৰা হ'ব কি য'তে ত'তে জাবৰ নেপেলায়। তো মেইনলি ৰুল আৰু ৰেগুলেশ্যন যাতে আমি ষ্ট্ৰিক্ট কৰিব পাৰোঁ যোৰহাটত জাবৰৰ ওপৰত, তেতিয়া বহুত বস্তু চেঞ্জ হ'ব পাৰে। মই এইটোৱে আহ্বান জনাব বিচাৰিম কি জাবৰমুক্ত যোৰহাট যদি আমি গঠন কৰিব বিচাৰিছোঁ, মোৰ জাবৰ মোৰ দায়িত্ব হিচাপে পালন কৰি যাব লাগিব। য'তে ত'তে যদি আমি কাৰোবাক বেলেগৰ যদি আমি জাবৰ পেলোৱা দেখোঁ, তেওঁক যাতে আমি বাধা দিব লাগিব আৰু তেওঁক ক'ব লাগিব কি আপোনাৰ জাবৰটো যাতে আপুনি য'ত কালেকশ্যন টীম আহে তাত যাতে জাবৰটো দিয়া হয়। তো চবেই ইউথ আগবাঢ়ি আহিব লাগে, ষ্টুডেণ্টছ আগবাঢ়ি আহিব লাগে আৰু সেইটো কাৰণে আমাৰ এক্টিভ চিটিজেনছ যাতে আগবাঢ়ি আহে আৰু এই জাবৰৰ প্ৰব্লেমটো যাতে আমি চবে একেলগে মিলি ছল্ভ কৰিব পাৰোঁ। এইটো বহুদিনীয়া সমস্যা, ইমানেই গেলা এইটো হৈ আছিলে ডাষ্টবিনটো, আপুনি ৰাস্তা দি আহিব নোৱাৰে, গোটেই গেলা গচকি আহিব লাগে। সকলো মানুহে কমপ্লেইন, বাকী স্কুটি বা গাড়ীত আহিও মানুহে জাবৰ দলিয়াই থৈ যায়। এইখিনি মানুহ আছে অলপমান, আমাৰ লোকেল মানুহো আছে জাবৰ ইয়াত দলিয়াই থৈ যায় ৰাতিপুৱা। আজি মই নিজ চকুৰে দেখিছোঁ বাৰু পেলোৱা। সেইকাৰণে আচলতে ভাবিলোঁ আমি নিজেও অহা যোৱা কৰোঁ, ৰাস্তাটো যদি চফা হয়, আজি মেইন মাজমজিয়াৰ ৰাস্তা এইটো যোৰহাট টাউনৰ 9 নম্বৰ ৱাৰ্ডটো যদি ইমানেই লেতেৰা হৈ থাকে আমাৰ নিজৰে বেয়া লাগে। প্লাছ ইয়াত কমলাবাৰী এখন উত্তৰ কমলাবাৰী সত্ৰ আছে আৰু আমাৰ জনাৰ্দন দেৱগোস্বামী প্ৰায়ে আহে, তেখেতে সদায় নাকটো কুচাই এইফালেদি যায়। আমি খুব দুখ পাওঁ সেই কথাটো, কাৰণ এখন সত্ৰৰ কিনাৰত যদি এনেকুৱা এখন ডাঙৰ জাবৰ থাকে তেতিয়া লাজ পাওঁ, আমি নিজেই লাজ পাওঁ, ইয়াৰে বাসিন্দা খুব লাজ পাওঁ তেতিয়া। আৰু সকলো ওচৰৰ মানুহেও ক'লে আৰু মই সাহসৰ লগত কথা পাতিলোঁ। তেতিয়া সাহসে ক'লে হ'ব বাইদেউ আপুনি কামটো আগবঢ়াওক, মই হেৰি কৰিম। কালি মই তেনেকৈ ওচৰৰ নেইবাৰ মানুহখিনিৰ পৰা চহী ল'লোঁ, চহী তহী লৈ আজি এয়া কামত লাগিলোঁ। এইটো মোক মিউনিচিপালিটিৰ চেয়াৰপাৰ্চন বাইদেৱে বহুত হেল্প কৰিছে আৰু মিউনিচিপালিটিৰ লেবাৰখিনিও। তেখেতসকলে নিজে জানিব লাগে জাবৰটো কিয় পেলাব লাগে, গাড়ীখনতে বা স্কুটিখনতে আহি দলিয়াই থৈ যোৱা সেইটো কোনো নিজৰ জাবৰ নিজে চাফা কৰিব লাগিব আৰু নিজৰ ঘৰৰ মুখত থওক। আজি NGO গাড়ীসমূহ আহে,
NGO গাড়ীসমূহৰ লগত কানেকশ্যন কৰক, কৰি পেলাই জাবৰটো বুটলক। ঘৰৰ পৰা নিয়াৰ ব্যৱস্থা কৰিছে, তথাপিতো মই চেয়াৰপাৰ্চন বাইদেউৰ লগত কথা পাতিম এইটো যাতে ফাইন লওক, কোনোবাই যদি দেখো ফটো তোলক, ফটো তুলি ৰাখক, আৰু সেই মানুহজনৰ ওপৰত ফাইন বিহিত কৰিলে আমি ভাল পাম, কাৰণ তেতিয়া নেপেলাব। এবাৰ ফাইন লোৱাৰ পিছত তেতিয়া মানুহজন সজাগ হ'ব, নেপেলাব। আৰু আমি যদি এনেকৈ এতিয়া ডাঙৰ আমি মানুহখিনিয়ে আজি লেতেৰা কৰিছোঁ, এইখিনি আজিতো কোনো গৰু ছাগলীয়ে লেতেৰা কৰা নাই, মানুহে লেতেৰা কৰিছে। মানুহখিনি যদি সজাগ নহওঁ তেতিয়াহ'লে কেতিয়াও এইটো সমস্যা দূৰ নহ'ব। আমি নিজে আগত সজাগ হ'ব লাগিব, আমাৰ নিজৰ জাবৰ নিজৰ বুলি ভাবিব লাগিব, তাৰপিছতহে এইখিনি বস্তু চফা হ'ব। আমি যিমান পাৰোঁ কষ্ট কৰিছোঁ, সাহসে আহিছে। মই আজি ৰাতিপুৱাৰ পৰা বহি আছোঁ, মিউনিচিপালিটিৰ মানুহখিনি আজি আহি আছে, চবেই ইমান সুন্দৰকৈ মানে সহায় কৰিছে মোক, মই সেইকাৰণে খুব ভাল পাইছোঁ। আৰু ইয়াতে মই মিউনিচিপালিটি বাইদেউ, চেয়াৰপাৰ্চন বাইদেউকো ধন্যবাদ জনাইছোঁ। তেখেতে কালিহে মই দিছিলোঁ, মানে আজি বহুত দিন লাগি আছিলোঁ এই কামটোৰ কাৰণে, কিন্তু কালি তেখেতে পূৰা মোক চিয়ৰ দিলে যে কাইলৈ পৰা পইণ্টে এইটো কাম কৰিম। আজি বাইদেৱে বহুত মোক সকাহ দিছে, আৰু সাহস NGO আছে, এখেতসকল আহি মোৰ লগত লাগি আছে, খুব ভাল লাগিছে সেইকাৰণে।